বৰ্তমান বিভিন্নজনে গোৰ্খাৰ বিৰুদ্ধে বিভিন্ন কথা কৈ আছে। কোনে ক'লে? ছ'চিয়েল মিডিয়াত গোৰ্খাসকল অকল BTADতে প্ৰটেকশ্যন আৰু কালি অহা গোৰ্খাবিলাকো মানে প্ৰটেকশ্যন আধাৰত আহি গৈছে, এনেকুৱা মন্তব্য দাঙি ইয়াৰ বিষয়ে আপুনি কি কয়? চাওক, তেখেতে কি ভাবি পেলাই এইটো কথা ক'লে, কি মানসিকতাৰে ক'লে সেইটো মই নাজানো। কিন্তু কথাটো হ'ল গোৰ্খা আৰু নেপালী এই বিষয়ে কোৱাটো মই ছ'চিয়েল মিডিয়াত শুনিছোঁ। তেখেত এটা মৰ্যাদা সম্পন্ন সংগঠন ট্ৰাইবল ছাত্ৰ সংগঠনৰ বিষয়ববীয়া বুলি মই শুনি আছোঁ। তেখেত ছেক্ৰেটাৰী অথবা প্ৰেছিডেণ্ট হয় মই ভালকৈ নাজানো। আৰু এজন ভাইটি দলে বুলি ভাইটিয়ে গোৰ্খাবিলাক কালি অহা গোৰ্খাবিলাকো প্ৰটেকশ্যনত আহি গৈছে, এনেকুৱা কথাটো কোৱাটো মই ছ'চিয়েল মিডিয়াত পাইছিলোঁ। কিন্তু ইয়াৰ পৰা মই বিতৰ্কত যাবলৈ খোজা নাই। কথাটো সকলোৱে বুজিব লাগে আৰু ইয়াৰ পৰা তেখেতসকলৰ গোৰ্খাৰ বিষয়ে বা নেপালীৰ বিষয়ে সম্পূৰ্ণ জ্ঞান নোহোৱা যেন মই অনুভৱ কৰিছোঁ। গতিকে যিকোনো এটা জাতি বা জনগোষ্ঠীৰ বিষয়ে ক'বলৈ যাওঁতে সেই জনগোষ্ঠীৰ বিষয়ে সম্পূৰ্ণ ইতিহাস বুৰঞ্জী অধ্যয়ন কৰি ক'বলৈ মই তেখেতসকলক আহ্বান তথা অনুৰোধ কৰিছোঁ। কথাটো হ'ল পেগু ভাইটিয়ে কৈ আছে যে গোৰ্খাসকল অকল BTADত প্ৰটেকশ্যন আছে, বেলেগত নাই বুলি তেখেতে কৈ আছে। গতিকে তেখেতৰ আধৰুৱা নলেজ ইয়াত পৰিলক্ষিত হৈছে, কিয়নো মোৰ হাতত 1947ৰ গেজেট নটিফিকেশ্যন, 1969ৰ নটিফিকেশ্যন আৰু 1996ৰ নটিফিকেশ্যন, ইয়াৰ লগতে আৰু BTAD যেতিয়া হোৱাৰ পিছত এইটো 20 জুলাই 2001ৰ যিটো 4টা জিলাত BTADত প্ৰটেকশ্যন ক্লাছত গোৰ্খা বনোৱা হয়, সেইটো নটিফিকেশ্যন মোৰ লগত আছে। গতিকে ইয়াত আমি বেছি ক'বলৈ নাযাওঁ। মই কথাটো এই যিটো 1996ৰ গেজেট নটিফিকেশ্যন আছে এক্সট্ৰা অৰ্ডিনাৰী, ইয়াতে সম্পূৰ্ণকৈ ক্লিয়াৰ হৈ পৰিব। সেই বস্তুটো মই পঢ়ি শুনাই তাৰ পৰা ক্লিয়াৰ হৈ যাব। ইয়াত মই গভৰ্ণমেণ্ট অফ আছাম অৰ্ডাৰ বাই দ্য গভৰ্ণৰ ৰেভিনিউ এছ ডিপাৰ্টমেণ্ট নটিফিকেশ্যন দ্য 19 March 1996 number RSD 17/85 PT.1/12. The Governor of Assam is pleased to declare that the protected class status of Nepalese as existed originally as per the government notification number RD 69/46/19 dated 5th December 1947 but was withdrawn later under government notification number RDS 26/64/PT/15 dated 27th June 1969 is restored in respect of occupation of land in protected belt block with immediate effect. DC Pathak, Secretary to the Government of Assam Revenue Department. গতিকে ইয়াৰ পৰা স্পষ্ট হৈ গৈছে যে সেইটো অসমত, গোটেই অসমত প্ৰটেকশ্যনৰ কথা কোৱা হৈছে, কিয়নো তেতিয়া BTAD ক্ৰিয়েশ্যনে হোৱা নাছিল। BTAD ক্ৰিয়েশ্যন হৈছিল 2003 10 ফেব্ৰুৱাৰীত। আৰু সেইটো হৈছে বেজ ইয়াৰ। যিসকল গোৰ্খাসকল বা বিভিন্ন জনগোষ্ঠী BTADত থাকে বা BTC, এতিয়া BTR বুলি কয়, কাউন্সিলটো BTC আছে, ইয়াত থাকে, সেইটো বেজ হৈছে ইয়াৰ 2003। কিন্তু অসমৰ লেখীয়া এইটো তাহানিৰ দিনতে প্ৰটেকশ্যন। তাহানিৰ দিনত আপোনালোকে জানে যে 1947ত 1886ৰ যিটো লেণ্ড এণ্ড ৰেভিনিউ এক্টৰ চাপ্টাৰ 10 আছে, সেইমতে 1947ত গোৰ্খাসকলক প্ৰটেকশ্যন দিয়া হৈছিল। কিন্তু তেতিয়া নামটো কৰা হৈছিল নেপালী কাল্টিভেটৰ এণ্ড গ্ৰেজিয়াছ। কিন্তু BTADত যেতিয়া এই BTR হ'ল, BTRত আমি সকলো সংগঠন মিলি, আমাৰ জনগোষ্ঠীয় সংগঠন, গোৰ্খা জাতীয় সংগঠন মিলি আমাৰ যিটো নাম আছে সেইটো গোৰ্খা কৰিব লাগে, নমেনক্লেচাৰটো চেঞ্জ কৰিব লাগে বুলি আমি সেই চৰকাৰক, যিটো BTR চৰকাৰক আহ্বান জনাইছিলোঁ। আৰু সেই মৰ্মে আমি গোৰ্খাটো কৰিবলৈ সক্ষম হৈছোঁ। এই গোৰ্খা কৰাৰ যুক্তি আছে, কিয়নো ইয়াৰ কাৰণ
আন্তঃৰাষ্ট্ৰীয় কাৰণ আছে, আপোনালোকে গম পাইছে। নেপালী বুলি ক'লে পটককৈ মানুহে বেলেগকৈ ভাবে, এই নেপালৰ নাগৰিক বুলি ভাবে, সেইটোৱেই কাৰণ। নহ'লে আমি গোৰ্খাও একে, গোৰ্খা নেপালী একেই হয়। এতিয়া এই এজন পেগু ডাঙৰীয়াই কৈ আছে যে গোৰ্খা এটা চিটিৰ নাম, কিবা কিবি কৈ আছে। তেখেতে চাগে ভালকৈ বুৰঞ্জী বা ইতিহাস অধ্যয়ন কৰা নাই, গতিকে এইবিলাক কথা কোৱাটো সামান্য। কিন্তু গোৰ্খা আৰু নেপালীৰ গোৰ্খা মানে এই গোৰ্খা জনগোষ্ঠীক ব্ৰাহ্মণ আৰু চেত্ৰীটো নপৰে, এইবিলাক ৰাই তামাং লিম্বু মাত্ৰ পৰে কোৱাটো এইটো যুক্তিসংগত নহয়। কিয়নো গোৰ্খা অকল এটা জাতি মাত্ৰ নহয়, গোৰ্খা মহাজাতি হয়। যেনেকৈ অসমীয়া এটা মহাজাতি, অসমীয়া মাজতো বিভিন্ন টাইটেলৰ মানুহ আছে, শৰ্মাও আছে, গগৈও আছে, যেনেকা বড়োৱা আছে, ক'লে ঠিক আমাৰ গোৰ্খা মাজতো বিভিন্ন জনগোষ্ঠীয় মানুহ আছে। যেনেকা হ'ল আপোনাৰ চেত্ৰী, ব্ৰাহ্মণ আৰু তেনেকৈ নেৱাৰ, ৰাই, লিম্বু, কামি, দমাই বহুত জনগোষ্ঠী, মগৰ, লিম্বু, এইবিলাক জনগোষ্ঠী আছে। এতিয়া কোনোবা জনগোষ্ঠীয় উপজাতীয় জনগোষ্ঠী সংগঠনে নিজকে গোৰ্খা নহয় আমি বা নেপালী আমি নহয়, আমাৰ সুকীয়া ভাষা আছে, সুকীয়া সংস্কৃতি আছে, সুকীয়া আপোনাৰ মানে ভেদ ভেকুৱা আছে বুলি কয়, সিহঁতে বেলেগকৈ পৰিচয় দিব খোজে যদি সেইটো সিহঁতৰ কথা, সেইটো স্বতন্ত্ৰতা বা সিহঁতৰ অধিকাৰ আছে, ইয়াত আমি ক'বলৈ বা আমাৰ কোনো আপত্তি নাই। যে কিন্তু গোৰ্খাত যে অকল মানে বেলেগ জনগোষ্ঠী আছে, ব্ৰাহ্মণ চেত্ৰী নাই বুলি কোৱা যুক্তিসংগত কথা নহয়। কিয়নো আমাৰ জনগোষ্ঠীত, গোৰ্খা জনগোষ্ঠীত ST লেখীয়া মানুহ আছে, OBC লেখীয়া মানুহ আছে, SC লেখীয়া মানুহ আছে, ঠিক তেনেকৈ জেনেৰেলো আছে। কিন্তু অসমত এতিয়ালৈকে আমি আমাৰ জনগোষ্ঠীয় মানে গোৰ্খা জনগোষ্ঠীয় কেইটামান জাতি উপজাতি এতিয়ালৈকে মানে ST পোৱা নাই, SC পোৱা নাই, বৰঞ্চ OBC আছে। গতিকে সেই বিভ্ৰান্তিকৰ কথা কৈ পেলাই এই গোৰ্খা সমাজক বিভাজন কৰা কথাটো নক'বলৈ মই আহ্বান তথা অনুৰোধ কৰোঁ। অযুক্তিকৰ অসত্য কথা কৈ পেলাই গোৰ্খা সমাজটো বিচলিত হ'ব পাৰে, সেইটো বন্ধ কৰিবলৈ মই আহ্বান জনাওঁ। গোৰ্খা আৰু নেপালীটো এটা সুকীয়া বিষয়। কোনোবাই নিজকে গোৰ্খা বুলি পৰিচয় দিব খোজে, কোনোবাই নিজকে নেপালী বুলি পৰিচয় দিব খোজে, সেইটো মানে ইয়াত বিতৰ্ক নাই। গতিকে দুটাই এটা কথা। কিন্তু আমি যেতিয়া বুৰঞ্জীত পঢ়োঁ বা ইতিহাস আমি খুচুৰোঁ, তেতিয়া আমি পাওঁ আমাৰ জাতিৰ ভাষা তাহানিৰ দিনৰ পৰা ফাৰ্ষ্টত গোৰ্খা আছিল, তাৰপৰা খচ হ'ল, তাৰপৰা পৰ্বতে হ'ল, তাৰপৰা আকৌ নেপালী হ'ল। গতিকে এই মহাজাতিক এটা বিভ্ৰান্ত মন্তব্য আগবঢ়াই পেলাই বিভাজন কৰাৰ অপচেষ্টা নকৰিবলৈ মই আহ্বান জনাইছোঁ। আৰু এটা কথা কি হ'ল, অসমৰ যিটো জাতীয় জীৱনত, অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত বা অসমৰ সাংস্কৃতিক জীৱনত গোৰ্খাৰ কি কি অৱদান আছে আপোনালোকে ভালকৈ চাওক। কিয়নো যেতিয়া আমি ষ্টাডি কৰোঁ, অসমত ফাৰ্ষ্ট গোৰ্খাৰ বা নেপালীৰ সংগঠনৰ নামে আছে গোৰ্খা লীগ, আৰু তাৰপিছতে বেলেগ বেলেগ গোৰ্খা সন্মিলন আছে, তেনেকৈ আছে গোৰ্খা ছাত্ৰ সংগঠন আছে, বিভিন্ন জনগোষ্ঠী সাহিত্য সভা আছে, BTR গোৰ্খা সমাজ আছে, পৰিসংঘ আছে, বিভিন্ন জনগোষ্ঠীয় সংগঠন, তেনেকুৱা বিভিন্ন সংগঠন আছে। গতিকে এতিয়া এজন দলে ভাইটিয়ে কৈ আছে কালিৰ আহা গোৰ্খাবিলাকক প্ৰটেকশ্যন দিয়া হৈছে। নহয়, এইটো অযুক্তিকৰ মন্তব্য। কিয়নো মই BTADৰ বাসিন্দা হিচাপে মই নিজে মংগোলিয়ান। আমাৰ গোৰ্খাত মংগোলিয়ানো আছে, দ্ৰাবিডো আছে আৰু আৰ্যও আছে। সেইকাৰণে জেনেৰেলো আছে, STও আছে, SCও আছে, OBCও আছে। দলে ভাইটিয়ে এটা কথা বুজা উচিত যে ভাৰত চৰকাৰ বা অসম চৰকাৰ ইমান পূৰ্বক নহয়, গোটেই কথাটো চালি জালি কৈয়ে কাম কৰে। গতিকে ইয়াত চৰকাৰী পক্ষৰ কথাটো মই ক'বলৈ নাযাওঁ, কিন্তু যিটো কথা কোৱা হৈছে যে কালি অহা গোৰ্খাবিলাক প্ৰটেকশ্যনৰ কথাত সোমাইছে বুলি তেখেতে এটা মানে আৰোপ কৰি আছে। কথাটো এইটো যে সুপ্ৰিম কোৰ্টে বেজ লাইনটো বনাই দিছে, বেজ ইয়াৰটো বনাই দিছে 1971। এতিয়া সেই কাগজ মৰ্মে, সেই ডকুমেণ্ট মৰ্মেহে ইয়াত যিকোনো জনগোষ্ঠী, ইয়াত অকল গোৰ্খা বুলি কোৱা নাই মই, যিকোনো জনগোষ্ঠীক
প্ৰটেকশ্যনৰ কথা কোৱা হৈছে। আৰু ঠিক তেনেকৈ BTR-ৰ ক্ষেত্ৰত বেলেগ 2003 যিহেতু চুক্তি হৈছে 2003 চুক্তি হৈছে আৰু সেই মৰ্মে 2003 যিসকল ইয়াত যিকোনো জনগোষ্ঠী ইয়াত আছিল সেই সকলক ইয়াত থাকিবলৈ দিয়া হ'ব বুলি এটা চুক্তিত উল্লেখ কৰা হৈছে, এটা পইণ্টত উল্লেখ কৰা হৈছে। এতিয়া যদি এই যে দলে ডাঙৰীয়াই বুজি পাইছে যে ক'তবা গোৰ্খাবিলাক বা নেপালীবিলাক কালি অহা আছে বা 1 মাহ আগত আছে বা কিমান দিন আগত এইটো আমাক জনাই দিয়ক, আমিও সিহঁতৰ অৰিজিনেল জাগাটো ক'ত আছে তাত পঠাবলৈ আমিও যত্ন কৰিম, আপোনালোকক আমি সহযোগ কৰিম, চৰকাৰকো সহযোগ কৰিম। কিন্তু কালি আহা পৰহি আহা বুলি গোটেই গোৰ্খা নেপালী জনগোষ্ঠীক সাঙুৰি লোৱাটো দুৰ্ভাগ্যজনক। আমিতো যেতিয়া ছাত্ৰ সংগঠন আছিলোঁ তেতিয়া সেই যে আমাৰ যিটো নেপাল বৰ্ডাৰটোৰ ওচৰত তাত আমাৰ অহা যোৱাৰ কাৰণে পাৰপত্ৰৰ ব্যৱস্থা কৰিব লাগে বুলি তেতিয়াই আজিৰ পৰা 40-50 বছৰ আগৰ পৰা ছাত্ৰ সংগঠন গোৰ্খা ছাত্ৰ সংঘই ডিমাণ্ড কৰিছিল। তেতিয়া আমাৰ ভাস্কৰ দালহঁত আপোনাৰ হৰ্ক বাহাদুৰ ছেত্ৰী তেখেতে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সকল আছিল। গতিকে তেতিয়াই পাৰপত্ৰৰ আমি ব্যৱস্থা হ'ব লাগে বুলি আমি ভাৰত চৰকাৰক ডিমাণ্ড কৰিছিলোঁ। কিয় দিয়া নাই? পিছত আমাক জনাইছে সেইটো ইণ্ডো নেপাল ফ্ৰেণ্ডশ্বিপৰ এটা ট্ৰেটি আছে, তাৰ কাৰণে সেইটো ইছ্যু কৰিব নোৱাৰে বুলি আমাক জনাই দিছে। আমিতো তেতিয়াই খুজিছিলোঁ। গতিকে মই আহ্বান কৰোঁ, মই বিতৰ্ক কৰা নাই, বাৰে বাৰে কৈ আছোঁ মই বিতৰ্ক কৰা নাই, আহ্বান কৰিছোঁ আপোনালোকে আধৰুৱা জ্ঞান লৈ কোনোবা জাতি জনগোষ্ঠীৰ ওপৰত বিভ্ৰান্তি মন্তব্য নকৰিব। আপোনালোকে কৰক, আপোনালোকে জ্ঞানটো সম্পূৰ্ণ লওক, হিষ্ট্ৰী পঢ়ক, আজিকালি নেটতে পাই যায়, গোটেই হিষ্ট্ৰীটো নেটতে পাই যায়। গতিকে সেইটো কথা আপোনাক বুজিবলৈ বা আপোনালোকক বুজিবলৈ মই আহ্বান কৰিছোঁ। ধন্যবাদ।